মানৱ সেৱাত উৎসৰ্গিত এগৰাকী ৭৭ বছৰীয়া মহিলা নাম আশ্ৰফ আদম মোল্লা। মহাৰাষ্ট্ৰৰ পুনেৰ কেইবাখনো অনাথ আশ্ৰম আৰু বিদ্যালয় পৰিচালনা কৰে তেওঁ। অনাথ শিশুৰ বাবে নিজৰ পিতৃ মাতৃৰ দৰে সকলো যোগান ধৰে তেওঁ। মুছলিম সমাজ প্ৰবোধন সংস্থাৰ প্ৰতিষ্ঠাপক আশ্ৰফ মোল্লাই এখন দাতব্য চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ৭৭ বছৰীয়া সমাজকৰ্মীগৰাকীয়ে কোভিড-19 মহামাৰীৰ সময়ত দুখীয়া লোকক বিনামূলীয়া চিকিৎসাৰ প্ৰদানৰ বাবে এখন চিকিৎসালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। মোল্লা মেডামে ৩৯ বছৰ ধৰি মুছলিম সমাজ প্ৰবোধন সংস্থা চলাই আহিছে। সকলো ধৰ্মৰ দৰিদ্ৰ সন্তানে অধ্যয়ন কৰিব পৰা বিদ্যালয় স্থাপন কৰাৰ উপৰিও তেওঁ মুছলমান ছোৱালীৰ বাবে অনাথ আশ্ৰম পৰিচালনা কৰি আহিছে। আশ্ৰমখনত বৰ্তমান ৩২জন সহায়ক ছোৱালী আছে। ইয়াৰ মাজতে তেওঁ ৩ বছৰ ধৰি এখন দাতব্য চিকিৎসালয় নিৰ্মাণত মনোনিৱেশ কৰি আহিছে। এই মাহতে চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। আশ্ৰফ আদম মোল্লাই এগৰাকী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ সংস্থাটোৱে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানো চলায়, য'ত ২৩জন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। ইয়াৰ উপৰিও ৫ম স্থানৰ পৰা ৮ম স্থানলৈ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ কম্পিউটাৰ লাৰ্ণিং ক্লাছ অনুষ্ঠিত কৰা হয়, য'ত ৩৪৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে। অনাথ আশ্ৰমত বাস কৰা ছোৱালীকেইজনীয়ে স্কুল দক্ষতা আৰু ইছলামিক শিক্ষা গ্ৰহণ কৰি আছে। তেওঁলোকৰ বাবে সংগী বিচাৰি উলিওৱা আৰু তেওঁলোকৰ বিয়াৰ ব্যৱস্থা কৰাৰ দায়িত্ব সংস্থাই লয়। উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছোৱালীবোৰে ১৮ বছৰৰ বয়সলৈকে বিনামূলীয়া সহায় লাভ কৰে। অনাথ আশ্ৰমখনত শিকোৱা দক্ষতাসমূহৰ ভিতৰত কৃত্ৰিম গহনা, চিলাই, এম্ব্ৰইডাৰী আৰু চিৰামিক পেইণ্টিং আদি অন্যতম। উল্লেখযোগ্য যে আশ্ৰফ মোল্লাই পিতৃ মাতৃক হেৰুৱাৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ এই সংস্থাটোৰ জন্ম দিছিল। আশ্ৰফ মোল্লাই নিজৰ পিতৃ মাতৃৰ মৃত্যুৰ পিছত ১৯৮৫ চনৰ জানুৱাৰী মাহত মুছলিম সমাজ প্ৰবোধন সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল।